মায়ানগৰী মুম্বাইত এবাৰ জাৰি কৰা হৈছে হাই এলাৰ্ট মন্দিৰ মছজিদ সকলোতে এতিয়া নিষিদ্ধ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে মুম্বাইত কিন্তু হঠাৎ মুম্বাইত হাই এলাৰ্ট কিয় প্ৰদান কৰা হৈছে জনাব বিচাৰিছো সবিশেষ মায়ানগৰী মুম্বাইত জাৰি কৰা হৈছে হাই এলাৰ্ট হঠাৎ জাৰি কৰা হৈছে হাই এলাৰ্ট মুম্বাইত কুটাঘাটৰ আশংকাত হাই এলাৰ্ট জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা ধৰ্মীয় স্থান জনবহুল স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী মুম্বাই সকলো মন্দিৰক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে সকলো মন্দিৰক এবাৰ সতৰ্ক হৈ থকাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে জম্মু মছজিদকে ধৰি জামা মছজিদকে ধৰি কেইবাটাও স্থানত মক ড্ৰিল কৰিছে আৰক্ষীয়ে চোৰাংচোৱা তথ্যৰ পাছতে সতৰ্ক হৈ পৰিছে আৰক্ষী ঠায়ে ঠায়ে চলিছে নিষিদ্ধ তালাচী অভিযান এটা ঠায়ে ঠায়ে চলিছে নিষিদ্ধ তালাচী মাতুংগাত আৰক্ষীৰ মক ড্ৰিলৰ পাছতে বন্ধ কৰি দিয়া হ'ল মন্দিৰ ভক্তৰ ভাৱে বন্ধ কৰি দিয়া হ'ল মাতুংগা মন্দিৰতো মাতুংগা মন্দিৰো বন্ধ কৰি দিয়া হৈছে ভক্তৰ বাবে ধৰ্মীয় স্থানসমূহত মোতায়েন আৰক্ষী চোৰাংচোৱাৰ লোকৰ লগতে আৰক্ষী এতিয়া নিষিদ্ধ নিৰাপত্তা দেখা পোৱা গৈছে মুম্বাইত হাই এলাৰ্ট প্ৰদান কৰা হৈছে মন্দিৰ মছজিদকে আৰম্ভ কৰি যিমানবোৰ জনবহুল স্থান আছে সকলোতে এবাৰ নিষিদ্ধ নিৰাপত্তা প্ৰদান কৰা হৈছে মুম্বাইত জামা মছজিদকে ধৰি কেইবাটাও স্থানত মক ড্ৰিল কৰিছে আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ পাছতে সতৰ্ক হৈ পৰিছে মুম্বাই আৰক্ষী চোৰাংচোৱাই এক বিশেষ তথ্য প্ৰদান কৰিছে মুম্বাই আৰক্ষীক আৰু তাৰ পাছতে ভয়ংকৰ আক্ৰমণৰ আশংকা কৰি এবাৰ নিষিদ্ধ তালাচী চলোৱা হৈছে মুম্বাই সকলোতে মাতুংগা আৰক্ষী মক ড্ৰিলৰ পাছতে বন্ধ কৰি দিয়া হ'ল মন্দিৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছে মাতুংগা মন্দিৰ ধৰ্মীয় স্থানসমূহতো মোতায়েন কৰা হৈছে আৰক্ষী চোৰাংচোৱা বিভাগ আৰু ইতিমধ্যে মুম্বাইত হাই এলাৰ্ট প্ৰদান কৰা হৈছে মুম্বাই মায়ানগৰী মুম্বাইত এতিয়া ভয়ংকৰ কুটাঘাটৰ আশংকা চোৰাংচোৱাই লাভ কৰিছে বিশেষ তথ্য আৰু এই চোৰাংচোৱাই বিশেষ তথ্য লাভ কৰাৰ পাছতে এতিয়া দেখা পোৱা গৈছে যে মুম্বাই আৰক্ষীৰ নিষিদ্ধ নিৰাপত্তা সকলো ঠাইতে জনবহুল যিমানবোৰ ঠাই আছে সকলোতে তন্নতন্নকৈ পৰীক্ষা কৰিছে মাতুংগা মন্দিৰো বন্ধ কৰি দিছে মুম্বাই জিলা প্ৰশাসনৰ ফালৰ পৰা কিয়নো চোৰাংচোৱাই লাভ কৰিছে বিশেষ তথ্য আৰু এই তথ্য অনুসৰি ভয়ংকৰ কুটাঘাটৰ আশংকা দেখা পোৱা গৈছে মুম্বাইত যাৰ বাবে এতিয়া হাই এলাৰ্ট প্ৰদান কৰা হৈছে মুম্বাই সকলোবোৰ ধৰ্মীয় স্থানৰ লগতে জনবহুল স্থানসমূহত